নৈত পৰিল 18 জনকৈ লোক অন কেমেৰাত এই ভয়াবহ ঘটনা নামনি মাজুলীৰ লুইতপৰীয়া পঞ্চায়তৰ শ্ৰীৰামপুৰত সংঘটিত হ'ল এই ভয়াবহ ঘটনা ঘাঁহ কাটি ঘৰলৈ যোৱা 3 জন লোকক নাওসহ নৈৰ পৰা উদ্ধাৰ কৰিবলৈ বাহৰ দলঙৰ ওপৰত সমবেত হৈছিল বহু লোক নৈৰ পৰা তুলুঙা নাওখন টানি ওপৰলৈ উঠাবলৈ চেষ্টা কৰি থাকোঁতে হঠাৎ ভাগি পৰে দলঙৰ এটা অংশ নৈৰ পৰা 18 জনকৈ লোকৰ কথম্পি প্ৰাণ ৰক্ষা পৰে আমি দেখুৱাইছো অন কেমেৰা এই ঘটনা সংঘটিত হৈছে মাজুলীৰ খবৰ এয়া দলং ভাগি নৈত পৰিল 18 জনকৈ লোক এক ভয়ংকৰ দৃশ্য কেমেৰাত বন্দী হৈছে অন কেমেৰা এই দুৰ্ঘটনা সংঘটিত হৈছে আৰু 18 জনকৈ লোকৰ কথম্পি প্ৰাণ ৰক্ষা পৰে দলং ভাগি নৈত পৰে 18 জনকৈ লোক নামনি মাজুলীৰ লুইতপৰীয়া পঞ্চায়তৰ শ্ৰীৰামপুৰত সংঘটিত হয় এই ভয়াবহ ঘটনা ঘাঁহ কাটি ঘৰলৈ যোৱা 3 জন লোকক নাওসহ নৈৰ পৰা উদ্ধাৰ কৰিবলৈ বাহৰ দলংখনত সমবেত হৈছিল বহু লোক নৈৰ পৰা তুলুঙা নাওখন টানি ওপৰলৈ উঠাবলৈ চেষ্টা কৰি থকাৰ সময়তে হঠাৎ ভাগি পৰে দলঙৰ এটা অংশ আৰু লগে লগে নৈত পৰি যায় 18 জনকৈ লোক অৱশ্যে কথম্পি প্ৰাণ ৰক্ষা পৰে আটাইকেইগৰাকী লোকক তুলুঙা নাৱেৰে 3 জনকৈ লোক ঘাঁহ কাটি আহি আছিল আৰু সেই তুলুঙা নাওখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল নৈত আৰু তেনে নাওখন উদ্ধাৰ কৰিবলৈ এই বাহৰ সাঁকোখনত সমবেত হৈছিল বহু লোক আৰু দলংখনৰ পৰা তুলুঙা নাওখন টানি অনাৰ চেষ্টা চলাই থকাৰ সময়তে এই অঘটন সংঘটিত হয় 18 জনকৈ লোক অন কেমেৰা এনেদৰে নৈত পৰি যায় আৰু তাৰ পিছতেই আটাইকেইজন লোকৰে অৱশ্যে প্ৰাণ ৰক্ষা পৰে এক ভয়ংকৰ ঘটনা সৌভাগ্যক্ৰমে ৰক্ষা পৰে আটাইকেইগৰাকী লোকৰে প্ৰাণ বহু লোকৰ সমাগম হৈছিল বহু লোক সমবেত হৈছিল এই দুৰ্বল সাঁকোখনত আৰু হঠাৎ এনেদৰে বহু লোকৰ সমাগম হোৱাৰ বাবে ভাগি পৰে তুলুঙা নাওখন টানি থকাৰ সময়তে এই বাহৰ সাঁকোখন গহপুৰৰ কল্যাণপুৰ গাঁও পঞ্চায়তৰ ডিপৰা অঞ্চলত ব্ৰহ্মপুত্ৰৰ সুতি খাৰৈ নৈৰ তীব্ৰ খহনীয়া প্ৰতিৰোধৰ নামত ৰাজ্যৰ জলসম্পদ বিভাগে 13 কোটি টকা ব্যয় সাপেক্ষে পকী আৰু বাঁহৰ পাৰ্কিউপাইনৰ ব্যৱস্থা কৰিছে যদিও খহনীয়া প্ৰতিৰোধ কৰিব পৰা নহল ভুক্তভোগী ৰাজ্যৰ অভিযোগ পাৰ্কিউপাইনৰ স্থাপনত সংশ্লিষ্ট ঠিকাদাৰজনে অৱলম্বন কৰা নাই কোনো ধৰণৰ বিজ্ঞানসন্মত আৰু পৰিকল্পিত ব্যৱস্থা খহনীয়াৰ কাষত বাঁহৰ পাৰ্কিউপাইন লগাই এখন ফেৰীৰ জৰিয়তে পকী পাৰ্কিউপাইনসমূহ ডিপৰা অঞ্চলৰ পৰা কিছু দূৰত্বত স্থাপন কৰা কাৰ্যত ৰাইজ অসন্তুষ্ট হৈ পৰে কল্যাণপুৰ গাঁও পঞ্চায়তৰ 7খনকৈ গাঁৱলৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনা খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত পৰিকল্পিত তথা বিজ্ঞানসন্মতভাৱে স্থাপনৰ দাবী জনাইছে স্থানীয় ৰাইজে গহপুৰৰ পৰা আগবঢ়াইছো আমাৰ সাংবাদিক পলাশ ফুকনৰ এক ৰিপৰ্ট জলসম্পদ বিভাগৰ কোটি কোটি টকীয়া এটা প্ৰজেক্ট গহপুৰ কল্যাণপুৰ পঞ্চায়তৰ অন্তৰ্গত যি ডিপৰা গাঁও আছে ডিপৰা গাঁৱৰ নিচেই কাষতে ব্ৰহ্মপুত্ৰৰ এটি সুতি খাৰৈ সেই খাৰৈ নদীত কিন্তু কোটি কোটি টকীয়া এটা প্ৰজেক্টৰ কাম চলি আছে আৰু সেই গৰাখহনীয়া ৰোধৰ নামত যি কাম চলি আছে তাক লৈ কিন্তু ৰাইজ সন্তুষ্ট নহয় কাম অতি নিম্ন মানদণ্ডৰ হৈছে কামৰ কোনো আচলতে বিজ্ঞানসন্মতভাৱে এই কাম কৰা নাই আৰু স্থানীয় ৰাইজ আছে আমি জানিব চেষ্টা কৰিম দাদা কওকচোন কেনেকুৱা ধৰণৰ এটা সমস্যা সৃষ্টি হৈছে যে কাম আপোনালোকে অভিযোগ কৰিছে যে কাম উন্নত মানদণ্ডৰ হোৱা নাই আমি এটা কাৰণে অসন্তুষ্টি হৈছোঁ সকলো গাঁওবাসী আৰু যি ধৰণত কামবোৰ কৰিব লাগিছিলে তেওঁলোকে বিজ্ঞানসন্মতভাৱে তেওঁলোকে কাম কৰা নাই ইয়াত 2জনমান বা 3জনমান যিবোৰ ENDৰ যিসকল কৰ্মকৰ্তা আছে তেওঁসকল আহি ফেৰীত বহি কেনে চাই থাকে অমুকত পেলাই দিয়ে পাৰ্কোপাইন তমুকত পেলাই দিয়ে পাৰ্কোপাইন য'তে ত'তে পাৰ্কোপাইন পেলাইছে সেইবোৰ টকা ব্যয় হৈ আছে কোনো সাৰ্থকত লগা নাই আৰু সেই হিচাপে গৰাখহনীয়াটো বাঢ়ি আছে বৰ্তমানলৈকে গৰাখহনীয়া ৰোধ হোৱা নাই কিন্তু তাৰ সেই কথাই কি বুজায় যে ইয়াত কোনো ধৰণৰ কাম সঠিক ৰূপে হোৱা নাই আৰু যিবোৰ বেয়াগুণ
ঠিকাদাৰক কামবোৰ দিছে তেওঁলোক কোনোদিন ইয়াত আহি উপস্থিত হোৱা নাই, কোনো ইঞ্জিনিয়াৰ উপস্থিত হোৱা নাই। ইঞ্জিনিয়াৰ দেখুৱাই দিব লাগে, সেইমতে কামবোৰ কৰি যাব লাগে, তেতিয়াই সঠিক কাম হ'ব। নিশ্চয় আচলতে ইয়াত কোনো ইঞ্জিনিয়াৰ বা ঠিকাদাৰ উপস্থিত হোৱা নাই বুলি গাঁৱৰ ৰাইজে অভিযোগ কৰিছে। অতি নিম্ন মানদণ্ডৰ কাম হৈছে। আৰু এগৰাকী বাইদেউ আছে, বাইদেউ কওকচোন। এতিয়া পাৰ্ক পাইনে আমাৰ ইয়াত একো কামত নিদিয়ে। পাৰ্ক পাইনৰ কাম বন্ধ কৰি বোল্ডাৰ আনি জালিৰ ব্যৱস্থা কৰিলে কৰক, নহ'লে এইটো কাম বন্ধ কৰিব লাগে। বাৰিষা বন্ধ কৰি ৰাখিব লাগে। খৰালি মাহত কাম কৰিব লাগে। এতিয়া বাৰিষাত কাম কৰি কোনো কামত নিদিয়ে, ছাকচেছ নহয়। গতিকে এইটো পাৰ্ক পাইন দি কি হ'ব? এতিয়া নদীয়ে চব পানীয়ে উঠাই লৈ গুচি যাব। আগতেও পাৰ্ক পাইন দিছিলে এনেকৈ, আমি মানে পাৰ্ক পাইন এটাও মানে দেখা নাই। হয়, নিশ্চয়কৈ আগতেও পাৰ্ক পাইন দিছিলে, কিন্তু কোটি কোটি টকা পাৰ্ক পাইনৰ নামত আচলতে অপব্যয় হৈ আছে। আৰু এগৰাকী ব্যক্তি আছে, দাদা কওকচোন। কি ক'ম আৰু, যিমান ক'লেও একে কথা, চৰকাৰে নুশুনেই। সিদিনাখন CM আহিলে মন্দিৰৰ পৰাই ঘূৰাই পঠালে, ইফালে চাবলৈ আহিবলৈ নিদিলেই। গতিকে আমি অতি দুখিত। আৰু নিশ্চয়কৈ গাঁৱৰ ৰাইজে আচলতে দুখ প্ৰকাশ কৰিছে, কাৰণ কেইদিনমান পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল শ্ৰী মা কল্যাণী দেৱালয়লৈ আহিছিল, কিন্তু তাৰ নিচেই কাষতে গৰাখহনীয়া আছিল, কিন্তু সেই গৰাখহনীয়া প্ৰত্যক্ষ নকৰিলে। আৰু শেহতীয়াকৈ যি পাৰ্ক পাইনৰ কাম চলি আছে, কিন্তু সেয়া অসাৰ প্ৰতিপন্ন হৈছে। সেয়ে গাঁৱৰ ৰাইজে দাবী কৰিছে যে এই পাৰ্ক পাইনৰ কাম বন্ধ ৰাখিব লাগে। অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনলৈ মাজত মাথো এটা দিন। বুধবাৰে অনুষ্ঠিত হ'ব ৰাম মন্দিৰৰ ভূমি পূজন। ৰাম মন্দিৰৰ ভূমি পূজনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভূমি পূজনক লৈ অযোধ্যাত এতিয়া উৎসৱমুখৰ পৰিৱেশ। ন কইনাৰ দৰে সজাই পৰাই তোলা হৈছে সমগ্ৰ অযোধ্যাক। চৌপাশে টেণ্ট, বেনাৰ, পোষ্টাৰৰ লগতে লগোৱা হৈছে ৰং বিৰঙী আলোকসজ্জা। সমগ্ৰ অযোধ্যাত লগোৱা হৈছে লাউড স্পীকাৰ, যাতে অযোধ্যাবাসীয়ে ঘৰত থাকিয়েই শুনিব পাৰে ভূমি পূজনৰ কাৰ্যসূচী তথা প্ৰধানমন্ত্ৰীৰ ভাষণ। কৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভূমি পূজনত যাতে অধিক লোকৰ সমাগম নঘটে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। লাইভ টেলিকাষ্টৰ ব্যৱস্থা কৰা হৈছে ৰাম মন্দিৰৰ ভূমি পূজনৰ। সমান্তৰালকৈ কটকটীয়া কৰি তোলা হৈছে অযোধ্যাৰ নিৰাপত্তা ব্যৱস্থা। প্ৰতিটো প্ৰৱেশ পথত লগোৱা হৈছে বেৰিকেড। ইতিমধ্যে আজিৰে পৰা অযোধ্যাত আৰম্ভ কৰা হৈছে পূজা অৰ্চনা। অযোধ্যাত এতিয়া আবতৰীয়া দীপাৱলী। ಕೋಟಿ ಭಾರತೀಯರ ಮನಸ್ಸು ಮನಸ್ಸಾಗುವ ಸಮಯ आज जो घड़ी हम सबके सन्निकट आ चुकी है, और जो ये तरासे हुए जो पत्थर आपको दिख रहे हैं, ये आस्था पत्थर नहीं है, ये भगवान श्री राम से जुड़ी हुई ये आस्थाएं हैं। ये जो शिलापट रखी हैं, ये भगवान श्री राम के, जिस तरह हम लोग कहते हैं कि रोम रोम है, इनमें भगवान श्री राम रोम रोम बसते हैं। इसमें करोड़ों हिंदुओं की आस्था जुड़ी हुई है। सबको खुशी है राम मंदिर बनने से। अब जल्दी से मोदी जी आ रहे हैं, प्रधानमंत्री, अब वो भूमि पूजन कर देंगे और हमारा काम अब जल्दी से जल्दी हो जाएगा। আৰু এনেদৰে এতিয়া ন কইনাৰ ৰূপত সজাই পৰাই তোলা হৈছে সমগ্ৰ অযোধ্যাক। উৎসৱমুখৰ পৰিৱেশ বৰ্তমান অযোধ্যাত। আৰু মাত্ৰ এটা দিন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমি পূজন কৰিব ঐতিহাসিক ৰাম মন্দিৰৰ। আৰু এই মুহূৰ্তত আমি আগবঢ়াইছোঁ অযোধ্যাৰ পৰা আমাৰ নেটৱৰ্ক 18ৰ সাংবাদিকৰ এক বিশেষ ৰিপৰ্ট। भव्य राम मंदिर निर्माण के लिए राम मंदिर के शिलान्यास से जुड़ा पूजन अर्चना का क्रम शुरू हो चुका है। आप देख सकते हैं कि इस वक्त मैं भगवान राम की कुलदेवी बड़ी देवकाली के उस मंदिर में खड़ा हूं, जहां पर इस वक्त श्री राम तीर्थ क्षेत्र ट्रस्ट के सदस्य व अयोध्या के राजा विमलेंद्र मोहन मिश्र भगवान राम की कुलदेवी बड़ी देवकाली की पूजा अर्चना कर रहे हैं। इससे पहले आज सबसे पहले गौरी गणेश की पूजा अर्चना के साथ इस पूजा अर्चना के कार्यक्रम का शुभारंभ किया गया, और उसके बाद सीता माँ की कुलदेवी छोटी देवकाली की पूजा अर्चना की गई। और अब आप देख सकते हैं कि इस वक्त भगवान राम की कुलदेवी बड़ी देवकाली की पूजा अर्चना की जा रही है। ये कहा जाता है, ये मान्यता है कि भगवान राम की ये कुलदेवी रही हैं, और खुद दशरथ जी ने पुत्र प्राप्ति के लिए माँ बड़ी देवकाली से पूजा अर्चना की थी, आराधना की थी, और उसी के बाद भगवान राम का जन्म हुआ था। तो कुल मिलाकर अगर देखा जाए तो इस वक्त जो अयोध्या में भव्य राम मंदिर निर्माण के शिला पूजन का कार्यक्रम है वो लगातार जारी है, और ये दौर आने वाले 5 अगस्त तक जारी रहेगा। और 5 अगस्त को देश के प्रधानमंत्री नरेंद्र मोदी खुद अयोध्या पहुंचकर अभिजीत मुहूर्त में भगवान राम मंदिर का शिलान्यास पूजन करेंगे और अयोध्या में भव्य राम मंदिर निर्माण का शुभारंभ करेंगे। कैमरामैन गोपी गिल के साथ राजीव प्रताप सिंह, न्यूज़ 18 अयोध्या।
আজি পবিত্ৰ ৰাখী বন্ধন শাওনৰ তৃতীয়টো সোমবাৰ তথা পূৰ্ণিমাত দেশজুৰি পালন কৰা হৈছে ৰাখী বন্ধন ৰাখী পূৰ্ণিমা উপলক্ষে ভাতৃভগ্নীৰ বাবে এটা বিশেষ দিন অৱশ্যে কৰোনা আৰু লকডাউনে এবাৰ ম্লান পেলাইছে ৰাখী বন্ধনৰ উৎসাহ উদ্দীপনা লকডাউনৰ বাবে এইবাৰ বজাৰত দেখা পোৱা নহল ৰং বিৰঙী ৰাখীৰ সমাহাৰ আজি পবিত্ৰ ৰাখী বন্ধন শাওনৰ তৃতীয়টো সোমবাৰ তথা পূৰ্ণিমাত দেশজুৰি পালন কৰা হৈছে ৰাখী বন্ধন ৰাখী পূৰ্ণিমা উপলক্ষে ভাতৃভগ্নীৰ বাবে এটা বিশেষ দিন আৰু প্ৰত্যেকগৰাকী ভগ্নীয়ে প্ৰত্যেকগৰাকী ভাতৃৰ হাতত আজি ৰাখী পিন্ধাব আৰু তাৰ বাবে এক আনন্দমুখৰ পৰিৱেশ সকলোৰে মনত কিন্তু সেই উৎসাহ উদ্দীপনা যেন কিছু ম্লান পেলাইছে কৰোনা ভাইৰাছৰ বিভীষিকাৰ বাবে আৰু ঐন বেলিকাৰ দৰে এই বেলি দেখিবলৈ পোৱা নগল বজাৰত ৰং বিৰঙী ৰাখীৰ সমাহাৰ বঙাইগাঁৱৰ সৃজন গ্ৰামত অঘটন বলবোমাৰ পানী আনিবলৈ গৈ নৈত উটি গ'ল এজন লোক আইনৰ কোবাল খুঁটত উটি গ'ল এজন যুৱক নৈত উটি যোৱা যুৱকজনৰ নাম হৈছে ৰাজীৱ ৰায় বৰ্তমানলৈকে কোনো সংসূত্ৰ লাভ কৰা হোৱা নাই এই যুৱকজনৰ বঙাইগাঁৱৰ সৃজন গ্ৰামত এই অঘটন বলবোমাৰ পানী আনিবলৈ গৈ নৈত উটি গ'ল এজন যুৱক আইনৰ কোবাল খুঁটত উটি গ'ল যুৱকজন নৈত উটি যোৱা যুৱকজনৰ নাম হৈছে ৰাজীৱ ৰায় আৰু বৰ্তমানলৈকে যুৱকজনৰ কোনো সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আইনৰ কোবাল খুঁটত উটি গ'ল ৰাজীৱ ৰায় নামৰ এজন যুৱক বলবোমাৰ পানী আনিবলৈ গৈছিল যুৱকজন আৰু হঠাৎ নৈ কোবাল খুঁটে উটুৱাই লৈ গ'ল যুৱকজনক ইতিমধ্যে খবৰ দিয়া হৈছে উদ্ধাৰকাৰী দলক আৰক্ষী প্ৰশাসনক কিন্তু এই পৰ্যন্ত যুৱকজনৰ কোনো সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আইনত সংঘটিত হয় এই অঘটন লামডিং ৰেল বিভাগত বহিৰাগত প্ৰাৰ্থী চাকৰিত যোগদান কৰিবলৈ আহিল বহিৰাজ্যৰ প্ৰায় ৭০ জন প্ৰাৰ্থী লামডিঙত ৰেলৱেৰ চাকৰিত যোগদানৰ বাবে আহিছে বহিৰাজ্যৰ এই প্ৰাৰ্থীসকল কৰোনাৰ সুযোগ লৈ থলুৱা প্ৰাৰ্থীক বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৰেলৱে কৰ্তৃপক্ষৰ বিৰুদ্ধে এই অভিযোগ বহিৰাজ্যৰ প্ৰাৰ্থীয়ে মনা নাই সামাজিক দূৰত্ব বহিৰাগত প্ৰাৰ্থীক লৈ লামডিঙত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে লামডিং ৰেল বিভাগত বহিৰাগত প্ৰাৰ্থী আমি দেখুৱাইছো দৃশ্য চাকৰিত যোগদান কৰিবলৈ আহিল বহিৰাজ্যৰ প্ৰায় ৭০ গৰাকী প্ৰাৰ্থী লামডিঙত ৰেলৱেৰ চাকৰিত যোগদানৰ বাবে আহিছে বহিৰাজ্যৰ এইসকল প্ৰাৰ্থী কোভিড-19ৰ সংক্ৰমণৰ সুযোগ লৈ থলুৱা প্ৰাৰ্থীক বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৰেলৱে কৰ্তৃপক্ষৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে আৰু যাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইফালে বহিৰাজ্যৰ প্ৰাৰ্থীয়ে মানি চলা নাই সামাজিক দূৰত্ব कहाँ से आया है अलीपुरद्वार से कौन सा पोस्ट के लिए एएलपी एएलपी यहाँ में क्या प्रॉब्लम हो रहा है आपका प्रॉब्लम व्यवस्था नहीं थी आने के बाद में यहाँ पर रेल ने व्यवस्था नहीं किया हाँ अभी आप लोग क्या क्वारंटाइन करने जा रहे हैं पता नहीं आपको खुद को पता नहीं जब से आया है तब से कुछ भी नहीं कर रहा है क्योंकि कोविड-19 का जो टेस्ट था वो सब किया है और तब से वो खड़ा था हम लोग वहीं पे कुछ भी था नहीं बोला कि आएगा और आया नहीं বাক্সাৰ তামোলপুৰত চৰকাৰী চাউলৰ মুক্ত বেহা তামোলপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ 2 চোৰাং চাউল সৰবৰাহকাৰী গোপন খবৰৰ ভিত্তিত অভিযান চলাই দক্ষিণ গান্ধীবাৰীৰ হিতেশ কলিতা নামৰ লোকজনৰ ঘৰৰ পৰা 5 বেগ চৰকাৰী আঁচনিৰ চাউল জব্দ কৰা হয় এই ঘটনা সন্দৰ্ভত দক্ষিণ ডেফেলি বহুমুখী সমবায় সমিতিৰ সম্পাদক দীপন স্বৰ্গীয়াৰীক আটক কৰে তামোলপুৰ আৰক্ষীয়ে 2 সৰবৰাহকাৰীৰ বিৰুদ্ধে তামোলপুৰ আৰক্ষী থানাত ৰুজু কৰা হয় গোচৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ইতিমধ্যে হাজিৰ কৰা হয় আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি দক্ষিণ ডেফেলি বহুমুখী সমবায়ৰ পৰা চোৰাংকৈ বিক্ৰীৰ বাবে 8 বেগ চাউল লৈ যোৱা হৈছে ইয়াৰে 5 বেগ চাউল জব্দ কৰা হৈছে যদিও 3 বেগ চাউল বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে কিন্তু আবেলি আমাৰ চৰচৰ পৰা আমি খবৰ পাওঁ যে সমবায় যোনটো আছে গান্ধীবাৰী সমবায় সমিতিটো তাৰ পৰা 7 বস্তা চাউল বিক্ৰী কৰা হৈছে বুলি আৰু সেইমতে আমি গৈ পেলাই গান্ধীবাৰী আপোনাৰ দক্ষিণ গান্ধীবাৰীত গৈ পেলাই হিতেশ কলিতাৰ ঘৰত আমি সেই 5 বেগ চাউল ৰিকভাৰ কৰোঁ আৰু লগত 2জন মানুহ আমি এৰেষ্ট কৰিছোঁ কৰা ব্যক্তিকেইজনৰ নাম হ'ল এজন হ'ল হিতেশ কলিতা আৰু এজন হ'ল দীপেন স্বৰ্গীয়াৰী যিজন হয় ছেক্ৰেটাৰী হয় সেই সমবায় সমিতি আৰু ইজন হ'ল লেবাৰ তেওঁৰ ঘৰত থৈ গৈছিলে মানে পিছত তেওঁ এই বস্তুটো আকৌ লৈ গ'লে তাত থৈ গৈছিলে তাত নমাই পেলাই গাড়ী দি নমাই পেলাই তাত থৈ গৈছিলে আমি জনামতেতো এইটো বিক্ৰী কৰা আছিলে বিক্ৰী কৰিছিলে তাৰপিছত সিহঁতে নিয়াৰ কথা আছিলে আৰু বিক্ৰী কৰি দিয়াৰ পিছত লৈ যাব বিক্ৰী ক'ত কৰিব আছে সেইটো গম পোৱা নাই
ৰঙিয়াৰ শৈলমাৰীত পুঠিমাৰী নৈৰ সংহাৰী ৰূপ বানে উটুৱাই নিলে ৰঙিয়া মহকুমাধিপতি পথৰ এটা অংশ ফলত বৃহত্তৰ অঞ্চলটোত সম্পূৰ্ণৰূপে এতিয়া বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ বানে ৰঙিয়া গুৰেশ্বৰ পথৰ এটা অংশ উটুৱাই নিয়াত বিপদসংকুল যাতায়াত কৰিছে একাংশই কোনোৱে যদি হাতুৰি পাৰ হৈছে আন কোনোৱে আকৌ কলৰ ভুৰেৰে পাৰ হৈছে ভগ্ন পথ কলৰ ভুৰৰ ওপৰেৰে বিপদজনকভাৱে চাইকেল আৰু বাইক পাৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যাত্ৰীসকলক পাৰ কৰি দিয়া নামত 50 টকাৰ পৰা 100 টকা পৰ্যন্ত সংগ্ৰহ কৰিছে কলৰ ভুৰৰ গৰাকীয়ে যাৰ বাবে এতিয়া যাতায়াতৰ নামত জমৰ যাতনা ভুগিবলগীয়া হৈছে সহস্ৰাধিক জনতাই উল্লেখযোগ্য যে 21 দিন পূৰ্বে পুঠিমাৰী নৈৰ বানত ছেগিছিল এই পথটো পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰঙিয়াৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ অহাৰ পূৰ্বে ততাতৈয়াকৈ ছিগি যোৱা পথটো মেৰামতি কৰি কোনোমতে চলাচল কৰাৰ ব্যৱস্থা কৰা হৈছে ৰঙিয়া মহকুমাৰ অন্তৰ্গত ৰঙিয়া গুৰেশ্বৰ মহকুমাধিপতি পথ এই চোৱা অতি গুৰুত্বপূৰ্ণ পথ এই চোৱা পথেৰে প্ৰতিদিনে প্ৰায় 10,000 মানুহ অহা যোৱা কৰে যোৱা বিগত বানপানীত এই পথছোৱা ছিঙি গৈছিল যদিও মুখ্যমন্ত্ৰী অহাৰ সময়ত অকণমান নিৰামতি কৰি পেলাই তেওঁলোকে তেনেকৈ থৈ দিলে যাৰ ফলত আকৌ পুনৰ বানপানী আহি পেলাই আকৌ এই পথছোৱা ছিঙি পেলাই যাৰ ফলত হাজাৰ হাজাৰ মানুহ এই পথছোৱাত অহা যোৱাৰ সাংঘাতিকভাৱে অসুবিধাত পৰিণত হৈছে যি এখন ভেলেৰে মানুহখিনি পাৰ কৰি আছে ব্যক্তিগতভাৱে তেওঁলোকেও 50-100 টকা লৈছে যাৰ ফলত সাধাৰণ জনতাৰ এক মানে অৱৰ্ণনীয় পৰিস্থিতি হৈছে যি মানুহে এসাঁজ খাবলৈ নোপোৱা হৈছে সেই প্ৰশাসনক এতিয়ালৈকে আমি দেখা নাই তেওঁলোকে ইয়াত এটা ব্যৱস্থা লোৱাৰ সেই প্ৰশাসনক টানি অনুৰোধ জনাইছোঁ যাতে অনতিপলমে এই পথছোৱাৰ যাতায়াতৰ বাবে এটা সুব্যৱস্থা প্ৰশাসনে কৰে হাওড়াঘাটৰ যমুনা গাঁও দীঘলীয়াতিত পুনৰ বাঘৰ আতংক ড্ৰোনৰ সহায়ত বাঘ বিচাৰি বন বিভাগৰ অভিযান অঞ্চলটোৰ জিতেন খাকলাৰী নামৰ এজন কৃষকক এটা পূৰ্ণবয়স্ক বাঘে আক্ৰমণ কৰাৰ পিছতে আতংকিত হৈ পৰিছে ৰাইজ পাৰ্শ্বৱৰ্তী গাঁৱত পোৱালিসহ আন এটা পূৰ্ণবয়স্ক বাঘে বিচৰণ কৰি থকাৰ খবৰ পোৱাৰ পিছতে অধিক আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ বন বিষয়া ইন্দ্ৰজিৎ সিনহাৰ বন বিভাগৰ এটা দলে দেওবাৰে পুনৰ ড্ৰোন কেমেৰা ব্যৱহাৰ কৰি দীঘলপানী আৰু যমুনা নৈৰ পাৰৰ হাবিত যথেষ্ট বিচাৰ খোচাৰ কৰিছে যদিও বাঘৰ সন্ধান উলিওৱাত ব্যৰ্থ হয় ড্ৰোনৰ সহায়ত বাঘৰ অৱস্থিতিৰ সন্ধান চলাইছে বন বিভাগৰ এটা দলে কিছুদিন পূৰ্বে এজন কৃষকক আক্ৰমণ কৰিছিল এটা বাঘে আৰু তাৰ পিছতে আতংকিত হৈ পৰে ৰাইজ আৰু তাৰ সমান্তৰালকৈ আন এটা বাঘে তাত অৱস্থান কৰি থকাৰ তথ্য লাভ কৰা হৈছে খবৰ দিয়া হৈছে বন বিভাগৰ এটা দল অহৰ্নিশে এনেদৰে অভিযান চলাই আছে কিন্তু এই পৰ্যন্ত বাঘৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগৰ লোকে বাঘৰ আতংক অঞ্চলটোত অব্যাহত আছে কিছুদিনৰ পৰা হাওড়াঘাটৰ যমুনামুখৰ দীঘলাতিত এনেদৰে বাঘৰ আতংকৰ বাবে ড্ৰোনৰ সহায়ত বাঘ বিচাৰি অভিযান চলাই আছে বন বিভাগে অঞ্চলটোৰ জিতেন খাকলানী নামৰ এজন কৃষকক এটা পূৰ্ণবয়স্ক বাঘে আক্ৰমণ কৰিছিল আৰু পাৰ্শ্বৱৰ্তী গাঁৱত পোৱালিসহ আন এটা পূৰ্ণবয়স্ক বাঘ আশ্ৰয় গ্ৰহণ কৰি থকাৰ খবৰ লাভ কৰাৰ পিছতে এতিয়া অধিক তৎপৰতা গ্ৰহণ কৰিছে বন বিভাগে বন বিষয়া ইন্দ্ৰজিৎ সিনহাৰ নেতৃত্বত বন বিভাগৰ এটা দলে দেওবাৰে পুনৰ ড্ৰোন কেমেৰা ব্যৱহাৰ কৰি দীঘলপানী আৰু যমুনা নৈৰ পাৰৰ হাবিত এনেদৰে বিচাৰ খোচাৰ চলাই আছে যদিও এতিয়াও সন্ধান লাভ কৰা নাই বাঘৰ কাজিৰঙাৰ বানত পুনৰ দুটা গঁড়ৰ মৃত্যু ক্ৰমাৎ সুস্থিৰ হৈছে কাজিৰঙাৰ বান পৰিস্থিতি বান কমাৰ পিছতো প্ৰতিদিনে বাঢ়িছে বন্যপ্ৰাণীৰ মৃত্যুৰ সংখ্যা চলিত বানত 18টা গঁড়কে ধৰি 150টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে 105টা কটীয়া পহু 6টা মহ 11টা গাহৰি 3টা swamp deerer মৃত্যু হৈছে চলিত বানত 150টা বন্যপ্ৰাণীৰ ভিতৰত 81টা পানী ডুবি মৃত্যু হয় ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ খুন্দাত মৃত্যু হয় 20টা বন্যপ্ৰাণীৰ কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অধীনত আছে 223টা বন শিবিৰ 223টা বন শিবিৰৰ ভিতৰত 14টা বন শিবিৰ এতিয়াও পানীৰ তলত ৰাষ্ট্ৰীয় উদ্যানখনৰ 50% আজিও জলমগ্ন করোনাত আক্রান্ত সামগ্রীর কংগ্রেস বিধায়ক রকিবুল হুসেইনৰ পত্নী নাজনীন আখতাৰো আক্রান্ত কোভিড-19ত আক্রান্ত রকিবুলৰ ভতিজাক ৰেপিড এন্টিজেন টেষ্টত ধৰা পৰে করোনাৰ অৱস্থিতি করোনাত আক্রান্ত সামগ্রীর কংগ্রেস বিধায়ক প্ৰাক্তন মন্ত্ৰী রকিবুল হুসেইনৰ পত্নী নাজনীন আখতাৰো করোনাত আক্রান্তৰ সমান্তৰালকৈ কোভিড-19ত আক্রান্ত হৈ রকিবুল হুসেইনৰ ভতিজাক ৰেপিড এন্টিজেন টেষ্টত ধৰা পৰে কোভিড-19 পজিটিভ অসমত করোনাত আক্রান্ত 4 জনৰ মৃত্যুৰ খবৰ আমি জনাই আহিছো আৰু ইয়াকে লৈ 105 জনলৈ বৃদ্ধি পালে মৃত লোকৰ সংখ্যা মৃত কৰিমগঞ্জৰ মৃদুলা ঘোষ কামৰূপ মহানগৰ জিলাৰ তিলক চন্দ্ৰ দাস মৃত তিনিচুকীয়া জিলাৰ শান্তা সৰকাৰ যোৰহাটত আক্ৰান্ত সমীৰ ফুকনৰো মৃত্যু
টুইটযোগে এই তথ্য জনাইছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কালিৰ দিনটোত এই 4জনকৈ লোকে মৃত্যুক সাৱটি লৈ কোভিড-19ত আক্ৰান্ত হৈ বিভিন্ন স্থানত চিকিৎসাধীন হৈ আছিল। 4জন লোকৰ মৃত্যু হয়। মৃত কেইগৰাকী হৈছে কৰিমগঞ্জৰ মৃদুলা ঘোষ, কামৰূপ মহানগৰৰ তিলক চন্দ্ৰ দাস, তিনিচুকীয়া জিলাৰ শান্তা চৰকাৰ আৰু যোৰহাটৰ সমীৰ ফুকন। ইফালে গুৱাহাটীৰ এপাৰ্টমেণ্টসমূহত দেওবাৰৰ পৰা আৰম্ভ হৈছে কোভিড-19ৰ টেষ্ট। 10 আগষ্টলৈ চলিব কৰোনাৰ ৰেণ্ডম টেষ্ট আৰু 10 আগষ্টলৈ 1 লাখ লোকক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লক্ষ্য। গুৱাহাটীৰ সামাজিক সংক্ৰমণ ৰোধৰ বাবে লোৱা হৈছে এই ব্যৱস্থা। অৱশ্যে পূৰ্বতকৈ হ্ৰাস পাইছে কোভিড-19 পজিটিভৰ সংখ্যা। এপাৰ্টমেণ্টসমূহত দেওবাৰৰ পৰা আৰম্ভ কৰা হৈছে কোভিড-19ৰ টেষ্ট। 10 আগষ্টলৈ 1 লাখ লোকৰ কোভিড-19 টেষ্ট কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে স্বাস্থ্য বিভাগে। গুৱাহাটীত সামাজিক সংক্ৰমণ প্ৰতিৰোধৰ বাবে লোৱা হৈছে এই পদক্ষেপ। অৱশ্যে পূৰ্বতকৈ হ্ৰাস পাইছে কোভিড পজিটিভৰ সংখ্যা। মঙলদৈ কোভিড কেয়াৰ চেণ্টাৰত ছাডেন ভিজিট দৰঙৰ উপায়ুক্ত দিলীপ বৰাৰ। কোভিড ৰোগীৰ যোগান ধৰা খাদ্যক লৈ অসন্তুষ্ট উপায়ুক্তগৰাকী। ৰোগীৰ অভিযোগৰ পিছতে মঙলদৈ কেন্দ্ৰীয় বিদ্যালয় কোভিড কেয়াৰ চেণ্টাৰত ভাত খাই পৰীক্ষা কৰিলে খাদ্যৰ মানদণ্ড। খাদ্যৰ সাল সলনি আৰু পৰ্যাপ্ত খাদ্যৰ যোগান ধৰিবলৈ ঠিকাদাৰক নিৰ্দেশ দিলে জিলা উপায়ুক্তগৰাকীয়ে। মঙলদৈৰ পৰা আগবঢ়াইছো আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ ৰিপৰ্ট। নিশ্চয়কৈ মই কৈছোঁ মঙলদৈ কেন্দ্ৰীয় বিদ্যালয় কোভিড কেয়াৰ চেণ্টাৰৰ যিটো চেণ্টাৰত বিভিন্ন অভিযোগ উত্থাপন হৈছে যে নিম্নমানৰ খাদ্য যোগান ধৰা হৈছে। তেনে সময়তে আমি দেখুৱাইছোঁ এই কোভিড কেয়াৰ চেণ্টাৰটো মঙলদৈ কেন্দ্ৰীয় বিদ্যালয় কোভিড কেয়াৰ চেণ্টাৰ, যিটো কেন্দ্ৰীয় কোভিড কেয়াৰ চেণ্টাৰত নিম্নমানৰ খাদ্য দিয়াৰ অভিযোগ উত্থাপন হৈছে। আৰু ইয়াৰ পিছতেই ছাডেন ভিজিট দিছে উপায়ুক্তগৰাকী। আমি দেখুৱাইছোঁ উপায়ুক্তগৰাকী আহি যি খাদ্যসমূহ দিছে এই খাদ্যসমূহ তেওঁ পৰ্যবেক্ষণ কৰিছে। নিম্নমানৰ খাদ্য পোৱাৰ যি অভিযোগ উত্থাপন হৈছে এই লৈ উপায়ুক্তগৰাকীয়ে যি তেওঁ নিজে খাই পৰীক্ষা কৰিছে যে উপযুক্ত খাদ্য হৈছে নে। আমি দেখুৱাইছোঁ কাৰণ আমাৰ দেখুৱাইছে খাদ্য। উপায়ুক্তগৰাকীয়ে তেওঁ ছাৰ আজি হঠাৎ উপস্থিত হ'ল কেন্দ্ৰীয় বিদ্যালয়ত, যিটো চেণ্টাৰত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভণি কৰি থৈ গৈছিল। খাদ্যৰ নিম্নমানৰ দিয়া অভিযোগ উত্থাপন কৰিছে যি ৰোগীসকলে। নাই, ৰোগীসকলে খাদ্য নিম্নমানৰ বুলি 2-এজনে মোক অভিযোগ কৰাৰ পিছতে মই আজি ইয়াত উপস্থিত হৈছোঁহি আৰু দেখিছোঁ খাদ্য নিম্নমানৰ হোৱা নাই। 2-এটা মই ইয়াৰ বস্তু চেঞ্জ কৰিছোঁ। যেনেকৈ চালাডত এতিয়া গাজৰ দিছে, মই গাজৰটো বন্ধ কৰিছোঁ। এইটো বাৰিষা ছিজন, ফিতাপেলুটো হয়, সেইটো বাদ দি পেলাই মই চালাড বেছিকৈ দিব দিছোঁ। টেঙাটো অলপ নেমু টেঙা অলপ বেছিকৈ দিব দিছোঁ। লগতে চিকেনৰ মানে যিটো পিচ এইটো অলপ ডাঙৰকৈ 3 পিচ মিনিমাম দিব দিছোঁ। আৰু বাকী দালি চালি এইবিলাক আছে আৰু এক্সট্ৰা যদি কাৰোবাক ভাত লাগে সেইটোৰ ব্যৱস্থা কৰি দিছোঁ, যাতে কোনো আধা পেটীয়াকৈ থাকিব নালাগে। এইখিনি এনচিঅ' কৰিছোঁ। আৰু যিসকল শিশু আছে তেওঁলোকৰ শিশু খাদ্য যাতে সময়মতে পায় এইটো এনচিঅ' কৰিছোঁ। মই ব্ৰেকফাষ্টৰ সময়তো যি খাদ্য হৈছিল সেয়াও পৰ্যাপ্ত খাদ্য তেওঁলোকক যোগান ধৰে, যিমান লাগে সেই হিচাপত দিয়া নাই বুলি কৈছে। ব্ৰেকফাষ্টটো সদায় ব্ৰেকফাষ্ট হয়। এইটো আমাৰ কিছুমানৰ হয়তো ৰাতিপুৱাই ভাত খোৱাৰ অভ্যাস আছে, গতিকে সৰহকৈ বিচাৰে। কিন্তু ব্ৰেকফাষ্টটো এটা লিমিটেড, চৰকাৰেও পইচা লিমিটেড দিছে। আমি কিন্তু ব্ৰেকফাষ্টৰ মই ইমান মেজৰ পোৱা নাছিলোঁ। গতিকে তথাপি মই এতিয়া আজি যেনেকৈ মই ভাতৰ টেষ্ট কৰিলোঁ, ব্ৰেকফাষ্ট টেষ্ট কৰিবলৈও মই মাজে মাজে আহিম। গতিকে মই এইটো ৰুটিন নেচাৰত এইটো কৰিম। অকল ইয়াতেই নহয়, মই ইয়াত যিমান হস্পিটেল আছে। এইটো কোভিড কেয়াৰ চেণ্টাৰ, যিটো চেণ্টাৰত ধৰণে খাদ্য যি ধৰণে যোগান ধৰা হৈছে। আৰু প্ৰায় 4.5 মাহৰ অন্তত ৰাজ্যত আজিৰে পৰা খোল খালে শৰীৰ চৰ্চা কেন্দ্ৰসমূহ অৰ্থাৎ জিমসমূহ। বহুকেইটা নীতি নিৰ্দেশনা মানি জিমসমূহত শৰীৰ চৰ্চা কৰিব পাৰিব। জিমসমূহ খুলিব দিয়া কাৰ্যক আদৰণি জনাইছে শৰীৰ চৰ্চাবিদসকলে। লকডাউনৰ বাবে জিমসমূহ বন্ধ হৈ থকাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছিল মালিকপক্ষীয় লগতে শৰীৰ চৰ্চাবিদসকল। আগবঢ়াইছোঁ বশিষ্ঠৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈৰ এক ৰিপৰ্ট। এই মুহূৰ্তত উপস্থিত আছোঁ বেলতলাৰ ফিটনেছ ৱাৰ্ল্ড নামৰ শৰীৰ চৰ্চা কেন্দ্ৰটোত। আৰু মই সতীৰ্থৰ প্ৰাৰম্ভিক দৃশ্যসমূহ দেখুৱাবলৈ আহ্বান জনাইছোঁ সতীৰ্থক। এয়া হৈছে শৰীৰ চৰ্চা কেন্দ্ৰৰ 5 মাহ বন্ধ অন্তত, যিহেতু কৰোণাৰ ভয়াৱহৰ প্ৰতি লকডাউন দিয়া হৈছিল আৰু প্ৰথম পৰ্যায়ত মাৰ্চ মাহৰ পৰা এনেদৰে বন্ধ কৰি ৰখা হৈছিলে ফিটনেছ জিমসমূহ। আৰু আজি ৰাতিপুৱাৰ ভাগতে যি বেলতলাৰ ফিটনেছ ৱাৰ্ল্ড জিম আছে বা শৰীৰ চৰ্চা কেন্দ্ৰ আছে, ভিৰ কৰা দেখা গৈছে তেখেতসকলৰ যিসকল লোক আছে আৰু সকলোৱে মুখত মাস্ক পৰিধান কৰি অহা দেখা গৈছে। আৰু মোৰ সতীৰ্থই যিহেতু দেখুৱাব দৃশ্য, যিহেতু 1 মিটাৰ দূৰত্বৰ কথা কোৱা হয়, সামাজিক দূৰত্ব, সেই সামাজিক দূৰত্ব পালন কৰি এখন বেডৰ পৰা আন এখনলৈকে যিহেতু 1 মিটাৰতকৈ অধিক দূৰত্ব আছে আৰু সেই দূৰত্ব পালন কৰি এনেদৰে তেখেতসকলে সকলো নীতি নিয়ম পালন কৰি
জিমৰ কাম কৰি গৈছে আৰু বিগত লকডাউনৰ সময়ছোৱাত মাৰ্চ মাহৰ পৰা বন্ধ হৈ পৰিছিলে এই ধৰণৰ কাম কাজসমূহ আৰু আজিৰ পৰা মুকলি কৰি দিয়াৰ লগে লগে যিসকল লোক প্ৰাৰম্ভিক পৰ্যায়ত প্ৰৱেশ কৰাৰ লগতে ইয়াতে চেনিটাইজাৰ ব্যৱস্থা কৰিছে আৰু চেনিটাইজ কৰাৰ পিছ মুহূৰ্ততে তেখেতসকলে ভিতৰলৈ প্ৰৱেশ কৰে আৰু ভিতৰত প্ৰৱেশ কৰাৰ পিছতে তেখেতসকলৰ যিসমূহ কাম কাজ আছে প্ৰায় 5 মাহ ধৰি আবদ্ধ হৈ বন্ধ হৈ আছিলে আৰু বন্ধ হৈ থকা সময়ত আজিৰ পৰা যিহেতু সোঁফাল বাওঁফালৰ নীতি নিয়ম দিছে আৰু 14 আগষ্টলৈকে খুলিব পাৰিব তেনেধৰণৰ নীতি নিয়ম দিছে তাৰ মাজতে মই পুনৰ উল্লেখ কৰিছোঁ যে আজি যদি চোৱা যায় বেলতলাৰ পৰা দিছপুৰ ছাইডত বা বেলতলাৰ পৰা দিছপুৰ অভিমুখে সোঁফালে থকা জিমসমূহে খুলিছে আৰু তাৰে যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেইসমূহে খুলিব পাৰিছে তাৰ বিপৰীতে আমাৰ লগত ইয়াৰে এগৰাকী প্ৰশিক্ষক আছে আমি সম্ভৱ হয় যে তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম দাদা এই বিগত 5 মাহ আপোনালোকৰ বন্ধ হৈ আছিলে এতিয়া কেনেধৰণৰ অসুবিধাটো হৈছে বহুতখিনি প্ৰথম অসুবিধাটো হৈছে আমি প্লেয়াৰ হয় মই পাৱাৰ লিফটিং খেলোঁ নেশ্যনেল পাৱাৰ লিফটাৰ হয় তো আমি ইমান দিন প্ৰেক্টিছ কৰিব পৰা নাই তাৰ অসুবিধা হৈছে প্ৰথম আৰু ছেকেণ্ড ফাইনেন্সিয়েল অসুবিধাটো বহুত হৈছে কাৰণ আমাৰ 5 মাহ ধৰি একো কাম চলা নাই জিম প্ৰেক্টিছ কৰিব জিমৰ একো কাম চলা নাই জিম বন্ধ হৈ আছে তেনেকুৱা বহুতখিনি অসুবিধা হৈছে তাৰপিছতো ইমান এতিয়া পৰিৱেশটো এনেকুৱা চিটুৱেশ্যনটো এনেকুৱা উপায় নাই এতিয়া বৰ্তমান চৰকাৰে খুলিবৰ কাৰণে পাৰ্মিশ্যন দিছে তাৰ বাবে চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু এতিয়া আমি গোটেইখিনি ৰুল ফ'ল' কৰি কিনে এক্সাৰচাইজ কৰাৰ ব্যৱস্থা কৰিছোঁ আপোনালোকে কি নিয়ম বেছিকৈ মানি চলিছে যিখিনি নীতি নিয়মখিনি হৈছে মেইন হৈছে আমি গ্ৰুপ ৱাইজ প্ৰেক্টিছ কৰিম আগতে যেনেকৈ গোটেইখিনি একেলগতে প্ৰেক্টিছ কৰিছিলোঁ তেনেকুৱা চিষ্টেমটো বন্ধ কৰি দিলোঁ এতিয়া 8জনৰ পৰা 10জন এটা গ্ৰুপ থাকিব আৰু প্ৰত্যেকটো গ্ৰুপে 45 মিনিটছৰ পৰা 1 আৱাৰৰ ভিতৰত প্ৰেক্টিছ কৰিব লাগিব আৰু সেই গ্ৰুপটো খালী হোৱাৰ পিছত আমি চেনিটাইজ কৰিম ভালকৈ আৰু চবকে নিজৰ টাৱেল আনিবৰ কাৰণে কৈছোঁ চবেই নিজৰ হেণ্ড চেনিটাইজাৰ ইউজ কৰিব নিউজ হেডলাইন আগবঢ়াইছে